ডিফু লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী অমৰ সিং টিছৰ হৈ ডিফুত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই। কংগ্ৰেছ দুটকীয়া নোটৰ দৰে অচল টকা ৰাজ্যত 13খন আসন দখল কৰিব বিজেপি মিত্ৰজোঁটে। ডিফু লোকসভাৰ নিৰ্বাচনতো হ'বলগীয়া ভোটদানৰ 80% ভোট লাভ কৰিব বিজেপি প্ৰাৰ্থী অমৰ সিং টিছই। গৌৰৱ গগৈ সন্দৰ্ভত সভাপতিগৰাকীৰ মন্তব্য দেশত এতিয়া নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মাৰ দৰে শক্তিশালী নেতা নাই। তেওঁলোকৰ তুলনা আনৰ সৈতে নহয়। দলীয় টিকট লৈ আজি ডিফুত উপস্থিত হোৱা দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ খেলপথাৰত বিজেপি দলে আয়োজন কৰিছিল নিৰ্বাচনী সভা। ডিফুৰ পৰা বিপ্লৱ পালৰ ৰিপৰ্ট ইছা 24x7। जिंदाबाद 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 भवेश कलिता जिंदाबाद 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 भारतीय जनता पार्टी जिंदाबाद 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 भारतीय जनता पार्टी जिंदाबाद 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 भवेश कलिता जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 भारत माता की जय भारत माता की जय यार बेलेग काम नचले कांग्रेस को दुटकिया नोट पुराना दुटकिया नोट गम पाने पा কাৰোবাৰ পকেটত আছে নেকি দুটকীয়া নোট আছে কাৰোবাৰ পকেটত আছে নেকি কওক নাই যে কংগ্ৰেছ বোলে দুটকীয়া নোট মই সেই বাগানৰ পিনে গৈছিলো যোৰহাটত তাত ক'লে বাইদেউসকলে যে কংগ্ৰেছটো চেটে হৈ গৈছে যে কংগ্ৰেছক আৰু ভোট নিদিয়ে কিমান ঠগিব মানুহক কিমান মিছা কথা ক'ব কিমান ভ্ৰষ্টাচাৰ কৰিব কিমান দুৰ্নীতি কৰিব এই দুৰ্নীতি সদাগৰ সকল লগ লাগিছে যে মোৰ ক্ষমতা লাগে শোষণ কৰাৰ সেইকাৰণে আপোনালোক সজাগ হোৱাৰ সময় হয় এটা ভোটো যেন অন্য পাৰ্টিত নপৰে যদি পৰে মনটো কাৰ টেঙা হ'ব গম পাইছে তুলিৰাম ৰাংধান নালাগে হ'ব লাগিব যে ইমান কাম কৰিছো ইমান টকা পইচা আনিছো মুড়ি ডাঙৰে ইমান সন্মান দিছে তাৰপিছত যদি আমাৰ ভোট বেলেগত যায় তুলিৰাম ৰাংধান নালাগে মন বেয়া লাগিব নালাগে কওক লাগিব নালাগে তেওঁক আমি সন্মান দিব লাগিব কি নালাগে লাগিব ইয়াত থকা প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেউ সন্মানৰ ৰাইজক আমি আহ্বান জনাম বিনম্ৰতাই ইট ইজ আৱাৰ চিনচিয়াৰ ৰিকুৱেষ্ট তো আমি সকলোৱে লাগি দিব লাগে আমাৰ যি প্ৰাৰ্থী অমৰ সিং টিছু ডাঙৰীয়াক বিপুল ভোটৰ ডিফু সংসদীয় সমষ্টিৰ পৰা আমি দিল্লীলৈ পঠাব লাগিব এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে লক্ষ্য কৰিছে যে আমি 370তকৈ অধিক আমি আসন পাম লোকসভাত বুজি পাইছেনে কিমান পাম 370 অধিক আৰু আমাৰ মিত্ৰ গোষ্ঠীয়ে কিমান পাব 400 অধিক আপকি বাৰ কি বুলি কৈছে আপকি বাৰ এইবাৰ আমি 400 অধিক আসন ল'ম মিত্ৰ গোষ্ঠী আৰু আমাৰ 125 এমেণ্ডমেণ্ট বিল সেই এমেণ্ডমেণ্ট বিল মই এমপি হোৱাৰ লগে লগে মই পাৰ্লিয়ামেণ্টত সদায় দাঙি ধৰি আৰু এই সলিউশন বাবে মই কাম কৰি যাম আৰু আমি যথেষ্ট চেন্ট্ৰেল স্কিম আমি পাইছো আৰু বেছি পাব বাবে আমি কাৰ্বি আংলং ডিমা হাছাও ফালৰ পৰা নৰেন্দ্ৰ মোদীক আমি সমষ্টিৰ যি আমি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী দিছোঁ অমৰ সিং টিছু ডাঙৰীয়া তেখেতৰ এখন স্বাগতম সভা ৱেলকাম মিটিং বুলি কৈছে আৰু তেখেতক আজি সুন্দৰভাৱে এই অঞ্চলৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীক সমাহিত কৰি আদৰণীয় হৈছে য'ত আমাৰ কাৰ্বি আংলঙৰ চিফ আমাৰ তুলিৰাম ৰাংধান ডাঙৰীয়া ইয়াৰে সন্মানীয় বিধায়কসকল আমাৰ সাংসদ ডাঙৰীয়া প্ৰমুখ্যে MSCৰ আটাইবিলাক সদস্য EM আছে স্থানীয় ৰাইজ আছে এক খুব উৎসাহপূৰ্ণ পৰিৱেশ আৰু আমি নিশ্চিতভাৱে আমি আজিয়ে কৈছোঁ যে ডিফু সংসদীয় সমষ্টিত অমৰ সিং টিছু ডাঙৰীয়া বিশাল ভোটত নিৰ্বাচিত হ'ব তেখেতে সব ভোটৰ এতিয়া পাৰ্চেণ্টেজলৈ কথা যিমান ভোট পায় তাৰ 80% ভোট অমৰ সিং টিছু ডাঙৰীয়া পাব ৰাজ্যত কিমানটা আসন লাভ কৰিব আমি 13খন আসন লাভ কৰিম বিজেপি মিত্ৰ গোষ্ঠীয়ে বিজেপিয়ে লখিমপুৰ সমষ্টিত এতিয়ালৈকে মানে তেওঁলোকে প্ৰাৰ্থিত্ব দিব বিজেপিয়ে নহয় সৰি কংগ্ৰেছে কংগ্ৰেছ আৰু আপুনি জানে পুৰণা দুটকীয়া নোটখন পৰিণত হৈছে বুজি পাইছেনে আৰ্টিকেল 244 এ মানে যদি বিজেপিয়ে গোটেইখিনি আসন পায় আৰ্টিকেল 244 এই ওপৰত আপুনি কি এতিয়া সেইটো পিছত হ'ব শুনক সংবিধানৰ কথাটো এতিয়া ইলেকশ্যনত নাহে বুজি পাইছে নাই আগতে আমি এতিয়া ইলেকশ্যনত ভোট বিচাৰি আছোঁ কেম্পেইনিং কৰি আছোঁ ৰিজাল্ট হৈ যাওক চৰকাৰ গঠন হওক তাৰপিছত এইবিলাক ডিছকাশ্যন হ'ব
আপোনালোকৰ নেতাৰ মুখত গৌৰৱ গগৈৰ নাম শুনা পোৱা গৈ আছে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰ আগত কোনোবা শক্তিশালী আছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰ শক্তিশালী আছে নেকি? আমাৰ তুলিৰাম ৰাহাং ডাঙৰ ইয়াত কাৰ্বি পাহাৰত কোনোবা শক্তিশালী নেতা আছে নেকি? আপোনালোকে কওক যে আমাৰ ইমান শক্তিশালী নেতা আছে। দে কেন কম্পেয়াৰ। থেংক ইউ।